এবাৰৰ কথা পৰিলোকত সকলো পৰি নিজৰ নিজৰ পছন্দৰ কাম কৰি ব্যস্ত হৈ আছিল। সোণপৰী আৰু কিৰণপৰী নিজৰ ব্ৰাছ আৰু ৰং লৈ নিজৰ ইজলত পেইণ্ট কৰি আছিল। হঠাতে মইতো পৃথিৱীলোকলৈ যাব বিচাৰো, মোৰ মন আৰু নাযায়। তুমি অকলেই যাবা? ৰাণী পৰী তোমাক কেতিয়াও যাবলৈ নিদিয়ে, তেওঁ আমাক কেতিয়াও হাক নিদিয়ে। যদি এনেকুৱাই হয় তেনেহলে ময়ো তোমাৰ লগত যাম। কোৱা, মোক কি ব্যৱস্থা কৰিব লাগিব? একো নহয়, বাছ নিজৰ সেই ড্ৰয়িং কপিটো য'ত তুমি কেইদিনমান ধৰি পেইণ্টিং কৰি আছা আৰু ৰং আৰু ব্ৰাছ সব লগত ৰাখি ল'বা। পিছদিনা পুৱাই পুৱাই পৃথিৱীলোকলৈ যোৱাৰ নিৰ্ণয় ল'লে আৰু শুই গ'ল। ৰাতিপুৱা সোণ পৰ্বতত গৈ পোৱাৰ যোজনা বনাইছিল। সিহঁত গৈয়ে পাব কি হঠাতে ড্ৰয়িং কপিটো উৰাজাহাজৰ পৰা পিছল খাই তলত পৰি গ'ল। অহো, এয়াতো বৰ বেয়া হ'ল। কোনোবা দুষ্ট যাদুগৰৰ হাতত যদি এয়া পেইণ্টিং লাগি যায় তেনেহলে আমি বিপদত পৰি যাম। ব'লা আমি চাওঁগে, হ'ব পাৰে আমাৰ কপি আমি পাই যাওঁ। আমি আমাৰ উৰাজাহাজটো তালেই লৈ যাম। উৰাজাহাজত বহি সিহঁত পৃথিৱীলোকৰ ফালে আহি গ'ল। পৰি যেতিয়া পৃথিৱীলোকত আহি পালে তো সিহঁতে গাঁৱৰ বাহিৰত এটা সৰু ঘৰ দেখা পালে, য'ত এজনী মাইকী মানুহ তিনিজনী ল'ৰা ছোৱালীৰ লগত বাস কৰিছিল। সেই মাইকী মানুহজনী নিজৰ হাতেৰে কলহ বনাই বজাৰত বিক্ৰী কৰিছিল। চোৱা, সেই মাইকী মানুহজনী কিমান পৰিশ্ৰম কৰি আছে আৰু তাইৰ দুজন ল'ৰা আৰামত বহি আছে, কিন্তু তাইৰ ছোৱালীজনী মাৰ সহায় কৰি আছে। নীলমপৰী, আমাৰ দৰকাৰ কি আমি সিহঁতৰ ঘৰত থাকি সিহঁতৰ প্ৰতিদিনৰ কৰ্মকাণ্ড দেখোঁ, কি সিহঁতৰ জীৱন কেনেকুৱাকৈ চলে। তোমাৰ কথাটোতো ঠিকে আছে, কিন্তু আমি ক'ত থাকিম? আমাকতো পৰিলোকত যেনেকে নহওক গধূলি হোৱাৰ আগত গৈ পাবই লাগিব। সিহঁতে দেখিলে কি সেই মাইকী মানুহজনী নিজৰ ছোৱালী ৰূপাৰ লগত বজাৰলৈ গ'ল। তাতে সিহঁতে নিজৰ হাতৰে বনোৱা মাটিৰ কলহবোৰ বজাৰত বিক্ৰী কৰি দিলে আৰু ঘৰৰ প্ৰয়োজনীয় বস্তু কিনিলে। তেতিয়া সিহঁতৰ দৃষ্টি কাগজত বনোৱা এটা ধুনীয়া পেইণ্টিঙৰ ওপৰত পৰিল, য'ত পাহাৰৰ ওপৰত এটা বৰ ধুনীয়া ঘৰ বনোৱা আছিল আৰু ঘৰৰ পিছফালে নদী আৰু পাহাৰ আছিল। চাৰিওফালে সেউজীয়া খেতি আছিল। পৰীৰ দৃষ্টিও সেই সময়তে নিজৰ পেইণ্টিঙৰ ওপৰত পৰিল। সেয়া চোৱা, আমাৰ ড্ৰয়িং কপিৰ পেজবোৰ। আগত চোৱা, সেই ছোৱালীজনী সেইটো কিনি আছে। মা চোৱাচোন, কিমান ধুনীয়া পেইণ্টিং হয়। যদি আমিও তেনেকুৱা ঘৰত থাকিলো হয় তেনেহলে কিমান ভাল হ'ল হয়। কিয় নহয় আমি ইমান ধুনীয়া ধুনীয়া পেইণ্টিং আমাৰ বাচনত বনাও। এইটো কিনা না, নাজানো কিমান পইচা ল'ব। চাই আহাচোন। ৰূপা পেইণ্টিং চাই আৰু দাম সুধি আহি গ'ল। মা, বৰ সস্তা হয়, দিয়া পইচা দিয়া, হৈ যাব। সিহঁত পেইণ্টিং লৈ ঘৰত আহি গ'ল আৰু ৱালত লগাই দিলে। পৰীসকল সিহঁতৰ পিছে পিছে সিহঁতৰ ঘৰত আহি গ'ল। ব'লা, আজি আমি এই পেইণ্টিঙৰ ভিতৰত লুকাই বহি থাকিম, আমাক কোনেও চাব নোৱাৰিব। পৰীসকলে সেই পেইণ্টিঙতকে বেছি ধুনীয়া ঠাই আৰু বিচাৰিয়ে নাপালে হয়। সিহঁত তাতেই লুকাই বহি গ'ল। মা, মই এই পেইণ্টিংটো নিজৰ বাচনত বনাই লওঁ। বনাইতো ল'বা, কিন্তু বহুত সময় আৰু পৰিশ্ৰম লাগিব। যদি তুমি এইটো কাম কৰা তেনেহলে সদায়ৰ খৰচ কেনেকুৱাকৈ উঠিব? মা, কালিৰ পৰা মই ঘৰৰ সব কাম কৰিম আৰু বাচনৰ ওপৰত পেইণ্টিঙো কৰিম। চাবা, সেই বাচনবোৰ বজাৰত বহুত ভাল দামত বিক্ৰী হ'ব। ঠিক আছে, তোমাৰ যেতিয়া ইমান মন তেতিয়াহলে বনাই লোৱা। যেতিয়া ৰূপাৰ দুয়োজন দাদা গব্বৰ আৰু বব্বন বাহিৰৰ পৰা আহিল আৰু সিহঁতে ৱালত লাগি থকা পেইণ্টিংটো দেখিলে, ইমান ধুনীয়া পেইণ্টিং আমাৰ ঘৰত ক'ৰ পৰা আহিল? দাদা, তোমালোক সেয়া চোৱাৰ চেষ্টাও নকৰিবা, বৰ দামী হয় সেই পেইণ্টিংটো। আৰে, এইটোক বজাৰত বিক্ৰী কৰিলে কিমান পইচা পাই যাম, তুমি কিবা জানা? নহয়, তুমি এইটো নুচুবা, মই এইটোক চায়ে বাচনত ড্ৰয়িং কৰিম। আচ্ছা পাগলী, তুমি কান্দা বন্ধ কৰা। ৰাতি যেতিয়া সকলোৱে শুই গ'ল তেতিয়া বব্বন আৰু গব্বন পেইণ্টিঙৰ ওচৰত থিয় হৈ আমি এইটোক নমাই ক'বাত লুকাই দিওঁ, ৰাতিপুৱা গৈ বজাৰত বিক্ৰী কৰি দিম। পৰীসকল যেতিয়া শুনিলে, নীলম পৰী সোনকালে পলোৱা ইয়াৰ পৰা, নহলে সিহঁতে আমাকো মেৰুৱাই ল'ব। আগত চাই আহা, সিহঁত শুই গৈছে নে সাৰ পাই আছে। মই তেতিয়ালৈকে পানী খাই আহোঁ। দুয়ো ভাই যেতিয়াই তাৰ পৰা গুচিলে, পৰী দুজনী
তাৰ পৰা ওলাই বাহিৰত গুচি গ'ল। কিন্তু ভাই দুয়োজন যেতিয়াই সেইটোত হাত দিলে পেইণ্টিং সিহঁতৰ হাতৰ পৰা পিছলি খাই বাহিৰত উৰি গ'ল। আৰে ৰৈ যোৱা, কলে গৈ আছা? সিহঁতৰ মাত শুনা পাই সিহঁতৰ মা আৰু ভণ্টি দুয়োজনীয়ে উঠি গ'ল। কিন্তু পেইণ্টিংটো আকাশত উৰি থাকিল। মোৰ পেইণ্টিংটোক তোমালোকে কিয় হাত দিছা? তোমালোকৰ ইচ্ছা আগৰ পৰাই বেয়া আছিল। ভণ্টি, তোমাৰ পেইণ্টিং আমি লৈ আহিম, তুমি চিন্তা নকৰিবা। দুয়োজন দাদা সেই পেইণ্টিংটোৰ পিছফালে দৌৰিলে। বহুত দেৰি হৈ গোটেই দিন গুচি গ'ল। পেইণ্টিং গৈ পাহাৰৰ ওপৰত থকা এটা জুপুৰিত সোমাই গ'ল। দুয়োজন ভাই দৌৰি দৌৰি সেই জুপুৰিৰ ওচৰত আহি পালেহি। কোনোবা আছে? কোনোবা আছে ভিতৰত? ভিতৰৰ পৰা এটা মাত শুনা গ'ল। দৰ্জা খোলা আছে, আহি যোৱা। দুয়োজন ভিতৰত গ'লে তো চালে এজনী বুঢ়ী মাইকী মানুহ বিচনাত শুই আছে। কি হৈছে পুত্ৰ? আমাৰ এটা পেইণ্টিং উৰি উৰি ইয়ালে আহিছে। কলে গ'ল? মইতো একোৱে দেখা নাই। কিন্তু তোমালোক যেতিয়া কৈ আছা তেনেহলে নিশ্চয় আহিছে। জুপুৰিৰ পিছফালে চাই লোৱা। দুয়োজন সেই জুপুৰিৰ পিছফালে গ'লে তেতিয়া দুয়োজন পৰি যোন আগৰ পৰাই সেই জুপুৰিত আহি লুকাই আছিল। আইতা, আপুনি এই পেইণ্টিংটোক চম্ভালি ৰাখিব। এইটো এই ল'ৰাবোৰৰ হাতত যেন নালাগে। এয়া যাদুই হয়। ৰূপা আহিব, তাইয়ে এইটোক লৈ যাব। তুমি এতিয়া একদম ভাল আছা। উঠি নিজৰ কাম কৰা। তোমাৰ অসুস্থতা শেষ হৈ গৈছে। ঠিক আছে মাজনী। গব্বান আৰু বাব্বান যেতিয়া উভতি আহিল তো জুপুৰিত তলা লগোৱা আছিল। তাতে কোনো নাছিল। দুয়োজন ঘৰলৈ উভতি আহিল। ৰূপা কান্দি কান্দি বেয়া অৱস্থা কৰি পেলাইছিল। ৰাতি যেতিয়া তাই কিবাকে শুলে তেতিয়া তাই সপোনত সোণপৰী আৰু কিৰণ পৰীক দেখা পালে। ৰূপা, তুমি মন বেয়া নকৰিবা। তোমাৰ ঘৰৰ পৰা ওলাই চিধা গুচি আহা। বহুত দূৰ যোৱাৰ পিছত এটা ৰাস্তা পাহাৰৰ ফালে যাই থকা দেখা পাবা। তুমি সেইটোত খোজকাঢ়িবা। আগুৱাই গ'লে এটা জুপুৰি পাবা। তাতে এজনী বুঢ়ী মাইকী মানুহ আছে। তাইৰে ওচৰত তোমাৰ পেইণ্টিং আছে। কিন্তু তোমালোক কোন হয়? তোমাৰ কথাৰ ওপৰত কেনেকুৱাকৈ বিশ্বাস কৰিম? মই সোণপৰী হয়। মই তোমাক কান্দি থকা দেখা নাপাম। সেইবাবে মই তোমাক এইবোৰ কৈ আছো। কিন্তু তোমাৰ দাদা দুজনক একো নকবা। ওহো, মই পুৱা হোৱাৰ লগে লগে গুচি যাম। আপোনাৰ বহুত বহুত ধন্যবাদ। ৰূপা ৰাতিপুৱা হোৱাৰ লগে লগে কাকো একো নোকোৱাকৈ পাহাৰৰ ফালে খোজকাঢ়িলে। গৈ থাকোতে থাকোতে বহুত দেৰি হৈ গ'ল। পুৱাৰ পৰা গধূলি হৈ গ'ল। এন্ধাৰ হৈ গৈছিল। হঠাতে আৰে মই কলে আহি গলো। এয়াতো বৰ ধুনীয়া ঠাই হয়। এয়াতো সেই পেইণ্টিঙৰে ঠাই হয়। এই ঠাইখিনিত ফটোৱেতো সেই পেইণ্টিংটোত আছে। এয়াইতো মই বিচাৰিছিলো। ৰূপা বৰ আনন্দিত হ'ল। তাই সেই জুপুৰিত আহি পালেহি। আইতা, আপোনাৰ ওচৰত কোনোবা পেইণ্টিং আছে? হয় ৰূপা, তোমাৰ পেইণ্টিং মোৰ ওচৰতে আছে। মাইকী মানুহজনী তাইৰ পেইণ্টিং উঠাই তাইক দি দিলে। ৰূপা বৰ আনন্দিত আছিল। হঠাতে তাই চালে কি সেই বুঢ়ী মাইকী মানুহজনী এজনী পৰী হৈ গ'ল। অহ, এয়া মই কি চাই আছো? আপুনি সঁচাকৈয়ে পৰী হয়? হয়, মই সঁচাকৈয়ে পৰী হয়। এয়া পেইণ্টিং পৰী লোকৰ পৰীয়ে বনাইছে। সেইবাবে এয়া যাদুকৰী হয়। তুমি এইটোক লৈ যোৱা আৰু এইটো তোমাৰ সকলো ইচ্ছা পূৰণ কৰিব। বাছ লক্ষ্য ৰাখিবা, এয়া পেইণ্টিং কোনোবা বেয়া কামৰ বাবে কেতিয়াও ব্যৱহাৰ নকৰিবা। এয়া কৈ পৰী অদৃশ্য হৈ গ'ল। ৰূপা বৰ আনন্দিত হ'ল। সেই পেইণ্টিং মোৰ মাক ইয়াতে মাতি দিয়া। অলপ দেৰি পিছতে তাইৰ মা তালে আহি গ'ল। দুয়ো মা আৰু ছোৱালী আনন্দিত হৈ বাস কৰিব ধৰিল। কেইদিনমান পিছত ৰূপাক নিজৰ দাদা দুজনৰ কথা মনত পৰিল। সেই পেইণ্টিং মই মোৰ দাদা দুজনক দেখিব বিচাৰো। তাই দেখিলে কি তাইৰ দাদা দুজন বৰ দৰিদ্ৰতাৰ জীৱন কটাই আছিল। ক'বাত ৰাস্তাৰ পাৰত ভিক্ষা কৰি আছিল। সেই পেইণ্টিং মোৰ দাদা দুজনক ইয়াতে আনি দিয়া। তাইৰ দাদাও আহি গ'ল। সিহঁতে বৰ ক্ষমা খুজিলে। ৰূপা সিহঁতক ক্ষমা কৰি দিলে আৰু সকলোৱে আনন্দিত হৈ বাস কৰিব ধৰিল। তাই নিজৰ দাদা দুজনক সেই পেইণ্টিংটোৰ বিষয়ত একো কোৱা নাই। সোণপৰী মাজে মাজে ৰূপাৰ সপোনত আহে।